আজিৰ ভিডিঅ'টোত আমি এৰেৰ কোডিং পাৰ্টত আমি সোমাই যাম। ইনিশিয়েলাইজেশ্যন মানে যেতিয়া এটা এলিমেণ্টৰ প্ৰথম ভেলু আমি ইনষ্টল কৰোঁ অথবা প্ৰথম ভেলু আমি সোমাওঁ, এইটোক আমি ইনিশিয়েলাইজেশ্যন বুলি কওঁ। এতিয়া ইনিশিয়েলাইজেশ্যন বুজাৰ আগত আমি কি কৰোঁ, আমি এটা মেমৰি এড্ৰেছ এনেকুৱাকৈ আমি বনাওঁ। তো এইটো হৈ গ'ল আমাৰ মেমৰি এড্ৰেছ, এনেকুৱাকৈ মেমৰি এড্ৰেছ বনাওঁ। এতিয়া ইয়াত কি কৰোঁ, আমি ইণ্ডেক্স নম্বৰ দি দিওঁ। প্ৰথম চোৱা, ইনিশিয়েলাইজেশ্যন কৰিবৰ কাৰণে আমি এটা পাৰ্টিকুলাৰ মেম্বাৰক মাতিব লাগিব। মনত থবা, পাৰ্টিকুলাৰ মেম্বাৰক মাতিবৰ কাৰণে আমি কি কৰিম, জাৰ্চি নম্বৰ ইউজ কৰিম। যেহেতু কি ইয়াত জাৰ্চি নম্বৰ চেঞ্জ হৈ গৈছে ইণ্ডেক্স নম্বৰত, তেতিয়াহ'লে কি কৰিম, আমি জাৰ্চি নম্বৰ ঠাইত ইণ্ডেক্স ইউজ কৰিম। চ' ইণ্ডেক্স মানে কি, ছাপ'জ মোক ইয়াত 10 সোমাব লাগে, ই পাৰ্টিকুলাৰ মেমৰি এড্ৰেছত মোক 10 সোমাব লাগে। তাৰ কাৰণে কি কৰিম, মই গ্ৰুপৰ নামটো লিখিম আৰু ইয়াত আমি জাৰ্চি নম্বৰ ইউজ কৰিম, মানে এইটো হৈ গ'ল 0। জাৰ্চি নম্বৰ বুলি আমি নকওঁ, আমি এইটো ইণ্ডেক্স বুলি কওঁ। ইণ্ডেক্স ইউজ কৰিম আৰু আমি ইয়াত 10 সোমাই দিম। 10টো সোমাই গৈছে। উল্টা পুল্টা কমেণ্ট নকৰিবা, বস্তুটো তোমাক বুজাবৰ কাৰণে মই ভুলকৈ লিখিছোঁ, ভুলকৈ বুজাইছোঁ। ভুলকৈ বুজোৱাৰ পিছতে শুদ্ধকৈ বুজাই দিছোঁ। তো যেহেতু কি তোমাৰ কনচেপ্টটো ভাল হৈ থাকক, সেইকাৰণে তোমাৰ কনচেপ্টটো ভুলৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। চ' দিছ ইজ নট এ বিগ ডিল, কনচেপ্ট এইটোৱেই। এইটো জাৰ্চি নম্বৰ হৈ গ'ল, এইটো দি আমি এটা পাৰ্টিকুলাৰ এলিমেণ্টক মাতিব পাৰিম। এতিয়া কোৱাচোন মোক, যদি মই ARR মই যদি ইয়াত দি দিওঁ 4 টাৰ্ম আৰু ইয়াত যদি মই 30 সোমাই দিওঁ, তেতিয়াহ'লে এইটো ক'ত সোমাব? যেহেতু কি ইয়াত 4 দিছোঁ আৰু ই গোটেই এৰেটোৰ নাম হৈ গ'ল ARR, তাৰমানে 30টো মোৰ ইয়াত সোমাই গ'ল। চ' দিছ ইজ কল্ড এজ ইনিশিয়েলাইজেশ্যন। যেহেতু কি ইয়াত চোৱা, ইয়াত মেমৰি কেইটা আগৰ পৰা খালী আছিল আৰু যিটো তুমি প্ৰথম ভেৰি ফাৰ্ষ্ট টাইম মই ডাটা সোমাই আছোঁ, সেইকাৰণে এইটো হৈ গ'ল ইনিশিয়েলাইজেশ্যন। চ' দিছ আৰ কল্ড এজ ইনিশিয়েলাইজেশ্যন। থাৰ্ড হৈ গ'ল এছেছিং আ এলিমেণ্ট। আৰু এছেছিং মানে কি হৈ গ'ল, এছেছিং আ এলিমেণ্ট মানে কি হৈ গ'ল, এটা মেম্বাৰক মাতি লৈ আনা আৰু মেম্বাৰৰ ওপৰত কিবা এটা একশ্যন লোৱা, কিবা এটা অপাৰেশ্যন কৰা। অপাৰেশ্যন মানে কি, প্লাছ মাইনাছ ইনটু ডিভাইড কৰা। তো ধৰা মোৰ ওচৰত ইয়াত এটা ডাটা আছে, ইয়াত এটা ডাটা আছে। মই কি বিচাৰিছোঁ কি, ই ডাটাটো মই ইয়াৰ পৰা ওলাই লৈ আনো আৰু ই ডাটাটো মই ইয়াৰ পৰা ওলাই লৈ আনো। তাৰপিছত প্লাছ কৰোঁ, প্লাছ কৰাৰ পিছত ডাটাটো মই ই মেমৰি এড্ৰেছত মই 2 নম্বৰ ইণ্ডেক্সত মই সোমাবলৈ বিচাৰিছোঁ। তাৰ কাৰণে আমি কি কৰিম, তাৰ কাৰণে আমাৰ এছেছিং ইউজ কৰিব লাগিব। চ' এছেছিং মানে কি, প্ৰথমটো ইয়াত আৰু ইয়াক ওলাই লৈ আনিব লাগিব। চ' প্ৰথম ওলাই লৈ আনো, কেনেকুৱাকৈ ওলাম, ARR মেমৰি এড্ৰেছটো, এৰেৰ নামটো লিখিছোঁ, তাৰপিছত ইণ্ডেক্সটো লিখিছোঁ, তাৰপিছত প্লাছ লিখিছোঁ, তাৰপিছত ARR ইয়াত কি লিখিছোঁ 4 হৈ গ'ল। এতিয়া দুটা কি হৈ গ'ল, প্লাছ হৈ গ'ল। প্লাছ হৈ কিনি কোনোবা সোমাব লাগিব, ক'ত সোমাম, আমি ইয়াত সোমাম। চ' ARR লিখি দিছোঁ 10 প্লাছ 30 প্লাছ 4 প্লাছ হৈ কিনি ক'ত সোমাই গ'ল, 2 নম্বৰ ইণ্ডেক্সত সোমাই গ'ল, মানে 40 হৈ গ'ল। দ্যাটছ ইট। এইটোক আমি বুলি কওঁ এছেছিং। ত' দিছ ইজ ইনিশিয়েলাইজেশ্যন এণ্ড দিছ ইজ আ এছেছিং এলিমেণ্ট। এছেছিং এলিমেণ্ট খালি প্লাছ কৰিম বুলি কথা নহয়, তাৰ পৰা ওলাই কিনি মই যদি প্ৰিণ্টো যদি কৰোঁ, তেতিয়াহ'লে এইটো এছেছিং এলিমেণ্ট হৈ গ'ল। এছেছিং এলিমেণ্ট মানে এটা মেমৰি, এটা পাৰ্টিকুলাৰ মেম্বাৰৰ পৰা ডাটাটো ওলাই লৈ আনাক আমি এছেছিং বুলি কওঁ। এতিয়া ডাইৰেক্টলি আমি কোডিঙত গুচি যাওঁ। প্ৰথম আমি এৰে ডিক্লেয়াৰ কৰিম, এৰে আমি এনেকুৱাকৈ ডিক্লেয়াৰ কৰোঁ। ত' এৰে ডাটা টাইপ লিখিছোঁ, তাৰপিছত এৰে নামটো লিখিছোঁ, দেন 10। চ' দিছ ইজ চাইজ। এইটো হৈ গ'ল আমাৰ চাইজ, এইটো হৈ গ'ল এৰেৰ নাম, আৰু এইটো হৈ গ'ল এৰেৰ ডাটা টাইপ। মনত থ'বা, এটা এৰেৰ ডাটা টাইপ এটাই থাকে, তাৰমানে প্ৰথমত যদি ইণ্ট সোমাই আছে, লাষ্টটোত ইণ্ট সোমাব, মাজতটোত ইণ্ট সোমাব, গোটেইটোত ইণ্ট সোমাব। চিমিলাৰ ডাটা টাইপ, প্ৰপাৰ্টি নম্বৰ কিমান আছিল, 3টা প্ৰপাৰ্টিৰ পৰা এটা প্ৰপাৰ্টি। ছেকেণ্ড, এতিয়া এৰেৰ ভিতৰত মোৰ ডাটা সোমাব লাগে, তাৰ কাৰণে কি কৰিম, মই ছাপ'জ ধৰা 0ৰ ভিতৰত মই সোমাই দিছোঁ 20, মেম্বাৰ নম্বৰ 0ৰ ভিতৰত সোমাই দিছোঁ 20। ইয়াত চোৱা, ইয়াত মেম্বাৰ নম্বৰ 0ৰ ভিতৰত সোমাই আছিল, ইয়াত 0ৰ ভিতৰত আমাৰ 10 আছিল, 20 হয়। আৰু মেম্বাৰ নম্বৰ কিমান আছিল, 4ৰ ভিতৰত আমাৰ আছিল আই গেছ 20 হৈ গ'ল। এইটো কি হৈ গৈছে আমাৰ মেম্বাৰ নম্বৰ 0 আৰু মেম্বাৰ নম্বৰ 4ৰ ভিতৰত আমাৰ কি হৈ গ'ল, 10 আৰু 20 সোমাই গ'ল। এতিয়া এইটোক আমি কি বুলি কওঁ, এইটোক আমি ইনিশিয়েলাইজেশ্যন বুলি কওঁ। এতিয়া 0 আৰু 4টোক আমি প্লাছ কৰিম আৰু 2 নম্বৰ মেমৰি এড্ৰেছৰ ভিতৰত মই সোমাই দিম। চ' ARR ইয়াত 2 এণ্ড 2 নম্বৰ মেমৰি এড্ৰেছৰ ভিতৰত মই সোমাই দিব বিচাৰিছোঁ ARR 0 প্লাছ ARR 4 হৈ গ'ল। এতিয়া জাষ্ট এইটো প্ৰিণ্ট কৰা আৰু আগত যোৱা, প্ৰিণ্ট F %G
plus percentage d is equal to percentage d. ইয়াৰ কাৰণে ফৰ্মেট স্পেচিফায়াৰ চাই ল'বা ফৰ্মেট স্পেচিফায়াৰ কনচেপ্টটো বহুত বেছি প্ৰয়োজন ফৰ্মেট স্পেচিফায়াৰ শিকা নাই আৰু ডাইৰেক্টলি ইয়াত জাম্প কৰিছা অলপ কষ্ট হ'ব ফৰ্মেট স্পেচিফায়াৰ মই লিংকটো দি দিম ওপৰত চাই ল'বা so 4 and ARR 2 তাৰ মানে কি হৈ গ'ল E0 to আমাৰ ইয়াত সোমাই যাব E4 to আমাৰ ইয়াত সোমাই যাব মানে E4 মানে এই 4 ৰ লোকেশ্যনৰ যে ভ্যালুটো আছে এইটো ইয়াত সোমাই যাব মানে 20 আৰু এই দুটা যে প্লাস কৈ কিনি কোড সোমালে 0 আৰু 4 যে ইনডেক্সৰ এৰে ইনডেক্সৰ যে আছিল জাৰ্সি নম্বৰ অথবা ইনডেক্সটো আছিল ই পাৰ্টিকুলাৰ মেম্বাৰৰ এলিমেন্টটো প্লাস হ'ব সোমাই কিনি কোড সোমাই যাব প্লাস হৈ কিনি কোড সোমাই যাব ARR2 মানে ই ARR2 ভ্যালুটো কোড আহিব ইয়াত আহিব নাও সেভ কৰিছো আৰু F9 that semicolon এটা বহিব সৰি F9 so মোৰ ওচৰত আহি গৈছে 10 E10 to ইয়াৰ E22 ইয়াৰ আৰু এই দুটা প্লাস হ'ল 30 হৈ গ'ল 32 কোড সোমাই গ'ল ইয়াৰ তো আমি এৰে যদি আমি চাওঁ আমি কোডিং পাৰ্টটো ক্লিয়াৰ কৰিছোঁ কোডিং পাৰ্টটো ক্লিয়াৰ কৰাৰ লগে লগে আমাৰ এটা কোৱেশ্চন আহি গৈছে 10টা যদি মেমৰি যদি আপুনি 10টা মেমৰি বনালে 10টা মেমৰিত যদি মোক 10টা যদি ভ্যালু যদি সোমাব লাগে তাৰ মানে মোক এনেকুৱাকে ভ্যালু সোমাব লাগিব ARR 3 40 মোক এনেকুৱাকে আগৰ মোক এনেকুৱাকে ভ্যালু এটা সোমাব লাগিব তেতিয়া মোৰ কামটো কমিছে গ'ত খালি ইয়াতে মোৰ কামটো কমিছে বাট বাকিটো মোৰ কামটো এনেই বাঢ়ি আছে কামটো সেমি থাকিছে সো এই কোৱেশ্চনটো আমি নেক্সট ভিডিঅ'টোত আমি ক্লিয়াৰ কৰিম বহুত ভালকে ক্লিয়াৰ কৰিম আৰু আমি এৰে ইউজ কৰি কিনি আমি কিমানটো বেছি আমাৰ বেনিফিট হ'ব আমি এইটো নেক্সট ভিডিঅ'টোত আমি বহুত ভালকে বুজি পাম থ্যাংক ইউ